মানে আমি বাটে বাটে যাওঁতে আমাৰ পৰা তাতে পইচা লৈছে আমিতো নাজানো আমি কাৰণ ফাৰ্ষ্ট টাইম আহিছোঁ ফুৰিব যাওঁতে এনেকৈ পইচা লৈছে বুলি নাজানো কেই টকা লৈছে 100 টকা লৈছে কিহৰ পইচাটো পাৰ্কিং হা কিয় পইচা লৈছে পাৰ্কিঙৰ নাই ভিডিঅ' কৰি লগা আছিলে কিয় পাৰ্কিঙৰ পইচা ইয়াত ৰাস্তাত উঠি আছে কিয় হে ৰাস্তাত উঠি আছে পাৰ্কিঙৰ পইচা কিয় ছাৰ হৈছে তো ছাৰ ভিডিঅ' কিয় হয় পইচা তোমালোকৰ কি পইচা লৈছে বাটত লৈছে কোনখিনি লৈছে শিৱ মন্দিৰৰ ওচৰত শিৱ মন্দিৰ ন তো কৰোঁতেতো সোমোৱা নাই তোমালোক নাই নাই ডাইৰেক্ট ঘূৰিব গৈছে নেকি আমি বাটে বাটে গৈছিলোঁ বাটে বাটে গৈছিলা ন ডাইৰেক্ট তেতিয়াও পইচা লৈছে মই কিছু জনা ধৰি অহা যোৱা কৰোঁতে মই দেখা পাই আছোঁ আপোনাৰ তাতে চনকাত আচলতে ধনংৰা চলি আছে এইটো অবৈধ হিচাপত মানে লৈ আছে আৰু 2 বছৰ আগত ধৰি লওক মই নিজে আমি আছিলোঁ তাতে জড়িত 3 লাখ টকা দি পেলাই টেণ্ডাৰ পঞ্চায়তৰ পৰা আমি মানে হেৰি লৈছিলোঁ কিন্তু আমাৰ মাননীয় যিজন বৰ্তমান ডিচি আছে ডিচি ছাৰে তেওঁ পানী গুণ্ডা নপঢ়ো বুলি কৈ আমাৰ সেই টকাকেইটা মাৰ খেদালে আৰু আমাক পইচাও তুলিব নিদিলে কিন্তু এতিয়া সেই গুণ্ডাকেইটা ক'ৰ গুণ্ডাকেইটা আহি পেলাই আহিছে মই মাননীয় ডিচি ছাৰক এইটোৱে অনুৰোধ জনাওঁ যে বৰ্তমান সেইটো তদন্ত কৰি সেই পানী গুণ্ডাকে পইচা উঠোৱাকেইটা আচলতে বন্ধ হ'ব লাগে মোৰ ক'বলগীয়া আমাৰ চনকাৰে আহি গ'ল লোকেল ল'ৰা আৰু তেওঁলোকে যেতিয়া আমি টেণ্ডাৰ দি লৈছিলোঁ পঞ্চায়তৰ চৰকাৰক টেক্স দি লৈছিলোঁ তেতিয়া তেওঁলোকে কিন্তু বন্ধ কৰিছিল যে ৰাস্তাত পইচা উঠাব নোৱাৰে এতিয়া তেওঁলোকে নিজাববীয়াক উঠাই আছে এইটো ডিচি ছাৰে হওক আমাৰ এছ পি ছাৰে হওক তেওঁলোকে বন্ধ কৰিব লাগে মই ক'বলগীয়া এইখিনি হয় হয় সেইটো শুনিছোঁ আমাৰ ভাইটি আমাৰ গাঁৱৰে ভাইটি আছিলে তাৰ মোবাইল কিবা ভিডিঅ' কৰোঁতে মানে পইচা 100 টকা উঠাইছিলে বোলে তেওঁ ভিডিঅ' কৰোঁতে বোলে মোবাইলটো ভাঙি দিছে বোলে এনেকুৱা এটা সংঘাতৰ এটা সৃষ্টি হৈ আছে তাতে মায়ং আৰক্ষীক আমি এতিয়া লিখিত দিয়া হৈছে তেওঁ কি তদন্ত লয় সেইটো তেওঁলোকৰ বিষয়ে হেৰি নাজানো সেইটো আমি পাৰিলে আমি ডিচি ছাৰকো সেইকাৰণে মানে আহ্বান জনাইছোঁ যাতে ডিচি ছাৰে ইয়াৰ ওপৰত তদন্ত কৰি উচিত এই অন্ততঃ তেওঁলোকে উঠোৱা পইচাটো বন্ধ হ'ব লাগে তেওঁলোকে পাৰ্কিঙৰ ক'ৰবাত লয় আমাৰ ক'বলগীয়া নাই তেওঁলোকে লওক সেইটোত আমাৰ আপত্তি নাই কিন্তু ৰাস্তাত উঠোৱাটো বন্ধ হ'ব লাগে কথাটো এনেকুৱা ধৰণৰ মানে যিটো চনকা পিকনিক স্পট বুলি নাম সকলোৱে জানে চাগে চনকা পিকনিক স্পটত এতিয়া এনেকুৱা হৈছে গুণ্ডা ৰাজ চলি আছে ৰাস্তাত মানে গুণ্ডা টেক্স আপুনি ৰাস্তাৰে ফুৰিব যাব নোৱাৰে এখন বাইকৰ পৰা 100 টকা লয় গাড়ীৰ পৰা লয় গতিকে বাটেৰে যোৱা মানুহৰ পইচা লোৱা কোনো আইন নাই বাটেৰে মানুহ অহা যোৱা কৰিব ৰাস্তাত পইচা লোৱা আইন নাই তেওঁলোকে পিকনিক স্পট খুলিছে যদি তেওঁলোকৰ প্ৰাইভেট কোনোবা পিকনিক স্পট আছে বা গাড়ী থোৱা জেগা আছে তাতে তেওঁলোকে চাফ চিকুণ বা কিবা সুবিধা কৰি দিছে তাৰ নামত 50 টকা লৈছে 20 টকা 100 টকা যি লৈছে তাত ক'ব লগা নাই কিন্তু ৰাস্তাৰে এনে ফুৰিব যোৱা মানুহ এজনৰ পৰা যে 100 টকা লয় বাইক এখনৰ পৰা 100 টকা লয় সেইটো আমি কেতিয়াও মানে মানি ল'ব নোৱাৰো এই কথাটো আমি জিলা প্ৰশাসনক আমি আমাৰ মিডিয়াৰ জৰিয়তে আমি উত্থাপন কৰিব বিচাৰিছোঁ আহ্বান জনাইছোঁ ডিচি মহোদয়কো যেনে এই বিষয়টোৰ ওপৰত অলপ চকু দি বিষয়টো যেন তেওঁলোকে যেন আৰু বাটত পইচা তোলাটো বন্ধ কৰে এইটো মানে আমি প্ৰশাসনক আমি এইটো আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ চৰকাৰৰ ফালৰ পৰা অনুমতি নাই তেওঁলোকৰ মই মতালি এই বস্তুটো কিছু আজি 2 বছৰ আগতে আছিলে টেণ্ডাৰ হৈছিলে পঞ্চায়তত মায়ং পঞ্চায়তৰ পৰা যিটো পাৰ্টিক টেণ্ডাৰ দিছিলে যিজন লেচি আছিলে সেই লেচিজনকো বাটত পইচা তুলিব নিদিলে গতিকে সেই পইচাখিনি প্ৰায় 3.5 লাখ 4 লাখ টকা মাৰ গ'ল লেচিজনে পঞ্চায়তে অলৰেডি বাদ দিলে ডিচি ছাৰে সেই মুহূৰ্তত আহি ক'লে বোলে পইচাৰ বাটত তোলা বন্ধ হ'ব তেতিয়াবা বাটত তোলা তেতিয়াৰ পৰা পইচাটো তোলা বাটত বন্ধ হ'ল কিন্তু তাৰ পিছত চনকাৰ একাংশ ল'ৰাই সংঘৰ নামত তেওঁলোকে পইচা তুলিয়ে আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত